জোৱান পুত্ৰক হেৰুৱাই হুকহুকাই কান্দি উঠিল পিতৃ। বন্ধুক ছাৰপ্ৰাইজ দিবলৈ গৈ মৃত্যুক সাবটি ল'লে জোৱানজনে। পুত্ৰক হেৰুওৱা পিতৃৰ হাতত এতিয়া শেষ চিহ্ন। একমাত্ৰ পুত্ৰক হেৰুৱাৰ দুখ কিমান সেয়া ভুক্তভোগীয়ে বুজি উঠিব। 15 নৱেম্বৰত ছুটী শেষ হোৱাৰ কথা আছিল। কৰ্মস্থলীলৈ যোৱাৰ আগতেই জোৱানজনে বন্ধুক ছাৰপ্ৰাইজ দিবলৈ গৈছিল। কিন্তু জাগিৰোডৰ নেলিত দুৰ্ভাগ্যবশতঃ পথ দুৰ্ঘটনাত মৃত্যু হয় CRPF জোৱানজনৰ। বিহপুৰীয়াৰ সন্তপুৰ গাঁৱৰ নিবাসী কমল সন্দিকৈ আৰু ৰূপালী সন্দিকৈৰ একমাত্ৰ পুত্ৰ আছিল CRPF জোৱান জ্ঞানজ্যোতি সন্দিকৈ। তেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ'ল জ্ঞানজ্যোতি। বাসগৃহত কান্দোনৰ ৰ'ল সমগ্ৰ অঞ্চলত শোকৰ ছাঁ। লোকে লোকাৰণ্য হৈ পৰা এক শোকাকুল পৰিৱেশত সামৰিক মৰ্যাদাৰে বিদায় দিয়া হ'ল CRPF জোৱানজনক। লগৰ এজন বন্ধু ভাস্কৰজ্যোতি গগৈ নামৰ ল'ৰাজনক ছাৰপ্ৰাইজ দিবলৈ বুলি গৈ দুৰ্ঘটনাবশতঃ 3:30 মান বজাত যোৱাকালি ৰাতিপুৱা 3:30 মান বজাত নেলিত মেডিকেল কলেজৰ ওচৰত নেলি মেডিকেলৰ ওচৰতে এক্সিডেণ্ট হৈ এজন আঘাতপ্ৰাপ্ত হয় আৰু দুৰ্ভাগ্যবশতভাৱে জ্ঞানজ্যোতি সন্দিকৈ সংকটজনক অৱস্থাত হস্পিটেললৈ নিয়া হয় যদিও নেলি হস্পিটেলে তেওঁলোকক গুৱাহাটী মেডিকেললৈ পঠাইছিল আৰু ৰাতিপুৱা প্ৰায় 7:15 মানত ডক্টৰে তেওঁক মৃত বুলি ঘোষণা কৰিছে। এই যুৱকজন উঠি অহা যুৱকজন প্ৰায় 25 বছৰমান বয়সৰ হ'ব আৰু তেওঁ আমাৰ ইয়ালৈ ছুটী লৈ আহিছিল মাত্ৰ 15 দিনৰ কাৰণে। আৰু এই যুৱকজন উদীয়মান যুৱকজন তথা CRPFৰ কৰ্মৰত যুৱকজনৰ মৃত্যুৱে আমাৰ গোটেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে আৰু গোটেই মানুহৰ পৰিয়াল তথা আমাৰ ওচৰ চুবুৰীয়া গাঁও সম্বন্ধ কাৰো মুখত মাত নাইকিয়া হৈছে। কিন্তু কথা হ'ল কি ল'ৰাজনৰ যিটো মৃত্যু হ'ল সেই মৃত্যুটো অতি দুৰ্ভাগ্যজনক আৰু অতি আমাৰ কাৰণে বৰ মানে হৃদয় বিদাৰক। আৰু কালি সন্ধিয়া সময়ত গুৱাহাটী মেডিকেল কলেজত পষ্টমৰ্টম কৰি ৰাতিপুৱা আজি প্ৰায় 3:30 বজাত মৃতকৰ সদগতি কৰা হ'ল। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম 8।